এতিয়া ৰৈ ৰৈ বিনালে আমি খবৰ পোৱা মতে 31 অক্টোবৰ শুকুৰবাৰ হয়, সেইদিনাখনে আহিব। সকলো শিৱসাগৰবাসী তথা অসমবাসী ৰাইজে ৰৈ আছে চিনেমাখন চাবলৈ অধীৰ আগ্ৰহেৰে। আৰু সেইদিনাখন কি পৰিস্থিতি হ'ব মই বুজিব পৰা নাই, কাৰণ আজি আমি ইয়াত পুখুৰী পাৰত পুলি ৰুওঁতেও সকলোৱে কান্দিছে, হিয়া ঢাকুৰি কান্দিছে। আৰু সেইখন হ'ব চিনেমাখন জুবিনদাৰ শেষ ছবি, আৰু তাৰ কাৰণে অসমৰ ৰাইজ একদম বাট চাই ৰৈ আছে। আৰু আমি চিনেমা হলৰ স্বত্বাধিকাৰ হিচাপে এটা অনুভৱ কৰি আছোঁ, আমিও ৰেডি হৈছোঁ কেনেকৈ ধৰণে আমি শুশ্ৰূষা কৰিব লাগিব আগন্তুক দিনত ৰাইজক। তো সেই অপেক্ষাত আছোঁ। কিন্তু এটা কথা আমালৈ সঘনাই ফোন আহি আছে যে বোলে সাৱধান থাকিব দেই হৰিদা, আমালৈ বোলে চকী নালাগে, আমাৰ ছিট কেপাচিটি 500, বোলে আপোনাৰ ছিট কেপাচিটি হৈ যোৱাৰ পিছতো কিন্তু আপোনালোকে ধাৰি দিয়ে পীৰা দিয়ে, কিন্তু আমাকতো দিব লাগিব। শ্ব' এতিয়া টাইমৰ ওপৰত যিটো টাইমিং হ'ব, 2 ঘণ্টাৰ চিনেমা হয় নে 3 ঘণ্টাৰ চিনেমা হয়, সেইটোৰ ওপৰত বেছ কৰি আমি থিৰাং কৰিব লাগিব। আৰু তেনেকৈ ডিষ্ট্ৰিবিউটৰৰ পৰা আমি লাইচেঞ্চ ল'ব লাগিব। তো সেইটোৰ ওপৰতে থিৰাং হ'ব। কিন্তু এটা আমি উমান পাই আছোঁ, যিটো উমানে আমাকো এতিয়া শংকিত কৰি তুলিছে। আৰু এইখন যিহেতু দাদাৰ একেবাৰে শেষ ছবি, আৰু এই চিনেমাখনে দাদাৰ জীৱনৰ লগত ৰিলেট কৰে, যিখিনি কথা মই ইতিমধ্যে গম পাইছোঁ। আৰু অধীৰ আগ্ৰহেৰে আমিও ৰৈ আছোঁ। এটাই হ'ল মাত্ৰ, কেনেকুৱা ব্যৱস্থা লৈছে আপোনাৰ, কিবা বিশেষ ব্যৱস্থা লৈছে নেকি? শিৱসাগৰ জিলা বুলি ক'লে 2টা হল আছে। এটা আছে আমাৰ শিৱসাগৰ ভটিয়াপাৰত ভাস্কৰজ্যোতি চিনেমা হল, আৰু এটা আছে নাজিৰাত ছ'চাইটিৰ জৰিয়তে সেইটো হল চলাই আছে। আৰু এই 2টাই হল আছে। আৰু ইয়াতেই মষ্টলি আমাৰ যিমান 13 লাখ 14 লাখ আমাৰ মানুহ আছে শিৱসাগৰ জিলাত, সকলো উঠি পৰি আহিব এইবাৰ চাবলৈ। আৰু হয়তো মৰাণ বা টিয়ক ইফালৰ পৰাও আহিবলৈ আছে, কাৰণ ডাঙৰ হল হিচাপে 500 ছিটৰ হল হিচাপে আমাৰ ভটিয়াপাৰটোৱে আছে ভাস্কৰজ্যোতি চিনেমা হল। আৰু বাকীবিলাক হল 200 ছিট 250 ছিট এনেকুৱা ধৰণৰ ছিট আছে। তো সেইবোৰ বুলি আমি অনুভৱ কৰিছোঁ, আৰু সেইকাৰণে আমি পাৰ্যমানে ৰাইজক শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ।